নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কেনে আছে বাৰু? নিশ্চয় ভালেই আছে। আপোনালোকে কঁঠালৰ গুটি ভাল পায়নে বাৰু? মই হ'লে কঁঠালৰ গুটি বহুত ভাল পাওঁ। এতিয়াতোতো কঁঠালৰ গুটি সকলোৰে ঘৰে ঘৰে আছে। কিছুমানে বাৰু বেয়া পায়। কোনে কোনে ভাল পায় বাৰু? কোনে কোনে বেয়া পায় জনাবচোন দেই। কঁঠালৰ গুটিত মেগনেছিয়াম, মেংগানিজৰ দৰে পোষক তত্ত্ব অধিক পৰিমাণে থাকে। সেইবাবে হাড়ৰ বাবে কঁঠালৰ গুটি ভাল। কঁঠালৰ গুটিত অধিক পৰিমাণে কেলছিয়াম থাকে। কঁঠালৰ গুটিত ডায়েট্ৰি ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। সেইবাবে ওজন হ্ৰাস কৰে কঁঠালৰ গুটিয়ে। কঁঠালৰ গুটিত এণ্টিঅক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে। সেইবাবে কঁঠালৰ গুটি খালে শৰীৰত শক্তি পায়। কঁঠালৰ গুটি বেয়া পোৱা মানুহ খুব কমেই আছে। সেইকাৰণে কঁঠালৰ গুটি খাব লাগে। এতিয়াতোতো ঘৰে ঘৰে কঁঠালৰ গুটি। কঁঠালটো কিছুমানে বেয়া পাব পাৰে। এতিয়াতোতো ছিজনত ফল খাব লাগে, কিন্তু কিছুমানে কঁঠালটো বেয়া পায়। কিন্তু গুটিটো কম মানুহে বেয়া পায় দেই, বহুত মানুহে ভালেই পায়। কঁঠালৰ গুটি আৰু বহাগ মাহত কঁঠালৰ মুচিও ওলায়। কঁঠালৰ মুচিটোও খাই ভাল লাগে বাৰু। কঁঠালৰ মুচিটো বহুত পৰিমাণে প্ৰ'টিন থাকে। সেইকাৰণে কঁঠালৰ গুটি খাব লাগে।